পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ। এটুপি বিশুদ্ধ পানী স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। এইজন দিব্যজ্যোতি শইকীয়া, পেছাত এগৰাকী ব্যৱসায়ী। যোৰহাটৰ বিভিন্ন প্ৰান্তত ব্যৱহাৰ উপযোগী খোৱা পানীৰ 3টা লেয়াৰযুক্ত ফিল্টাৰ নিজে প্ৰস্তুত কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। যোৰহাটৰ বিভিন্ন ঠাইত গঢ়ি উঠা এপাৰ্টমেণ্টসমূহত দিব্যজ্যোতি শইকীয়াই নিৰ্মাণ কৰি দিয়া পানী ফিল্টাৰৰ যোগেদি বিশুদ্ধ পানী আৱাসীসকলে পাবলৈ সক্ষম হৈছে। প্ৰায় 4 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা এই পানী ফিল্টাৰ আইৰণ ফ্ৰী পানী পোৱাৰ কথা আৱাসীসকলে জানিবলৈ দিয়ে। আপোনাৰ অঞ্চলত আপোনাৰ গৃহত যদি ব্যৱহাৰ উপযোগী পানীৰ সমস্যা আছে তেনেহ'লে এইগৰাকী দিব্যজ্যোতি শইকীয়াক যোগাযোগ কৰিব পাৰি। দাদা আপোনাৰ স্বাগত। নমস্কাৰ। হয়, ইতিমধ্যে আপোনাৰ নাম সমগ্ৰ যোৰহাটবাসীয়ে চিনি পায়, বিশেষভাৱে এপাৰ্টমেণ্টসমূহত। যিহেতু এপাৰ্টমেণ্টসমূহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি তাত বসবাস কৰে আৰু যোৰহাটৰ মানুহে বসবাস কৰে। তাৰ উপৰি বিশেষ প্ৰধানত সমস্যা বুলি ক'লে পানীৰ সমস্যা এটা, ব্যৱহাৰ উপযোগী পানীৰ ব্যৱহাৰ উপযোগী পানীৰ সমস্যা এটা হয়। কওকচোন, আপুনি প্ৰথমে জানিব বিচাৰিছে আপুনি পানীৰ লগত কিদৰে জড়িত হ'ল? কেতিয়া? মই প্ৰথমতে ভৱলক্ষ্মী কনষ্ট্ৰাকশ্যনত মই কৰ্মৰত অৱস্থাত আছিলোঁ। হয়, এতিয়াও তাতে আছোঁ। তেওঁলোকৰ তাতে মই কাম কৰি আছোঁ। হয়, তাত কি হয়, সকলোখিনি সুবিধা অসুবিধা, বেলেগ অসুবিধা একো নাপায়, অকল পানী। ব্যৱহাৰ উপযোগী পানীটোৰ কাৰণে মানুহখিনি ডাঙৰ সমস্যা হয়। তাৰপৰা যিকোনো পানীৰ সমস্যা হ'লে বিল্ডাৰৰ ফালৰ পৰা মোকে কয়, শইকীয়া তুমি চাই আহিবাচোন। চবেই শইকীয়া বুলিয়ে মাতে, শইকীয়া তুমি চাই আহিবাচোন। শেষত মই এটা চিন্তা কৰি পালোঁ যে পানীটো এবাৰত যদি ফিল্টাৰ কৰিবলৈ যোৱা যায়, এবাৰত ফিল্টাৰ কৰিবলৈ গ'লে পানীটোৰ ফিল্টাৰৰ জেগাটো বহুত ডাঙৰকৈ দৰকাৰ হৈ যায়। তাৰপিছত আপোনাৰ বেকৱাছৰ কৰিবলৈও অলপ অসুবিধা থাকে। নানাখিনি সমস্যা দেখি মই চিন্তা কৰি নিজৰ একক প্ৰচেষ্টাৰে উদ্ভাৱন কৰি উলিয়ালোঁ এটা ফিল্টাৰ। এইটো আপোনাৰ লকডাউনৰ আগে লকডাউনৰ আগে হয়। লকডাউনৰ আগতে এটা ফিল্টাৰ বনালোঁ। সেই ফিল্টাৰটোত প্ৰথমবাৰতে মই ছাকচেছ হ'লোঁ। তাত 3টা লেয়াৰৰ ফিল্টাৰ হয়। প্ৰথম লেয়াৰত আপোনাৰ গুটি বালি এনেকৈ থাকে, তাৰ পিছৰটোতো থাকে, তাৰ পিছৰটোতো থাকে। 3বাৰ ফিল্টাৰ হৈ পেলাই এতিয়া মানুহখিনি য'ত মই বনাইছোঁ তেওঁলোকে এতিয়া কৈছে যে আমি অন্ততঃ ব্যৱহাৰ উপযোগী পানীটো পাই আছোঁ। এতিয়া আপোনাৰ এটা বৰিঙে যদি ঘণ্টাত 3000 লিটাৰ ফিল্টাৰ বৰিঙে পানী দিয়ে, তেতিয়াহ'লে আমাৰ ফিল্টাৰটো সেই 3000 লিটাৰ পানী ফিল্টাৰ কৰি ছাপ্লাই দিব পাৰে। কিমান মানুহ তাত থাকে এপাৰ্টমেণ্টবিলাকত? কোনোবা এপাৰ্টমেণ্টত 40 ঘৰ থাকে, কোনোবা এপাৰ্টমেণ্টত 35 ঘৰ, কোনোবা এপাৰ্টমেণ্টত 20 ঘৰ, তেনেকৈ আছে। বহুতকেইটা এপাৰ্টমেণ্টত মই বনাইছোঁ আৰু তেওঁলোকে ভালেই পাইছে। কিমান টকাৰ প্ৰয়োজন হয় বাৰু? এইটো আপোনাৰ একেবাৰে তলৰ পৰা যদি কৰি যাবলৈ যোৱা যায় কমচে কম 3.5 লাখ 4 লাখ টকা খৰচ হ'ব। কিন্তু সেইটোৰ লাভটো এটাই, তাৰ বালি ছেডিমেণ্টেশ্যনখিনি যিখিনি আমি ফিল্টাৰত ব্যৱহাৰ কৰোঁ সেইখিনি আপোনাৰ সলাব নালাগে। নসলোৱাকৈ আপুনি টপ আপ কৰি থাকিলে হয়। টপ আপ কৰি থাকিলে হয়। আপোনাৰ এনেকুৱাও পাইছোঁ যে 3 বছৰলৈকে বালি সলোৱা নাই, টপ আপহে কৰিছে বা ধুবলগীয়া হোৱা নাই উলিয়াই পেলাই। মই বনোৱা ফিল্টাৰটোত এবাৰ যদি বনাই ল'লে মানুহজনে, দ্বিতীয়বাৰ তেওঁলোকে ছাৰ্ভিচিঙৰ কাৰণে ইমান বেছি খৰচা নহয়। টপ আপ কৰি থাকিলে তেওঁলোকে ব্যৱহাৰ উপযোগী পানী পাই থাকে। এই মুহূৰ্তত যিহেতু এজন আৱাসিক আছে, যিহেতু আপুনি যোনটো এপাৰ্টমেণ্টত আপুনি এই পানী ব্যৱস্থা কৰি দিছে খোৱা পানী উপযোগী, তেখেতে কিছু আমাৰ আগত মন্তব্য আগবঢ়াইছে আপোনাৰ বিষয়ে, যে তেখেতে আপুনি যি ব্যৱহাৰ উপযোগী পানী ব্যৱহাৰৰ বাবে আপুনি যোগান ধৰিলে বা এটা ভাল ফিল্টাৰ বনাই দিলে, তেখেতে এই মুহূৰ্তত কিনো কৈছে আমি সেই বিষয়ে জানিবলৈ চেষ্টা কৰা হওক। আমি সেই বিশেষ ব্যক্তিজনৰ কিছু মন্তব্য আমি জানি লওঁ। মই ডক্টৰ অনিল চন্দ্ৰ বৰা, বৰ্তমান ডায়মণ্ড প্লাজা ফ্লেটৰ বাসিন্দা। আমি যেতিয়া প্ৰথমতে 2019 চনত আহিছিলোঁ, ইয়াত পানীৰ অৱস্থাটো অত্যন্ত বেয়া আছিলে। তেতিয়া আমাৰ অভাৰহেড টেংক আছিলে, ওপৰত আছিলে ফিল্ট্ৰেশ্যনটো। তাৰপাছত বহুতে সেইটো সময়ত পানীৰ কাৰণে পেট এৰিবলৈ যুঁজা কৰিছিলে। তেনে সময়তে আমি আমাৰ ইয়াত
আগৰ পানী ফিল্টাৰ বনাইছিলে মিষ্টাৰ দিব্যজ্যোতি শইকীয়া, তেখেতক আমি ক'লোঁ যে আপুনি এটা বেলেগ ব্যৱস্থা কৰি দিয়ক। তেখেতে আমাক এটা 3 ষ্টেপ ফিল্ট্ৰেশ্যন প্ৰচেছ আমাক ইয়াত বনাই দিলে। কিন্তু দেখিছে আপোনালোকে ওপৰত যিটো আছে সেইটোত প্ৰথমতে পানীটো আহি পৰেহি, তাৰপাছত তাৰ পৰা পানী ছেকেণ্ড এটা ইফালে আছে, আপুনি সেইটো ইয়াৰ পৰা নেদেখিব, তাত ফিল্ট্ৰেশ্যন হৈ পৰেগৈ। তাৰপাছত আহি থাৰ্ড ষ্টেপত ইয়াত পৰেহি, ইয়াৰ পৰা আৰু এটা ফিল্ট্ৰেশ্যন হৈ আমাৰ পাইপেদি গৈ আমাৰ ৰিজাৰ্ভাৰত পৰেগৈ। তাৰপাছত আমাৰ প্ৰথমতে যিমানখিনি আইৰণ আছিলে আমি কাপোৰ চাপোৰ ধুব নোৱাৰিছিলোঁ, ৰঙা হৈ যায় বগা কাপোৰবোৰ, আৰু গোটেই পাইপবোৰ জাম লাগি যায়। এতিয়া আমাৰ যথেষ্ট পানী আইৰণ ফ্ৰী হ'ল, এতিয়া মোটামুটি আইৰণ নাইকিয়াই। আৰু আমি ফিটকিৰি বা বেলেগ কেমিকেল একো ব্যৱহাৰ কৰা নাই, মাত্ৰ বালি আৰু শিল সেইখিনি ব্যৱহাৰ কৰি দিব্যজ্যোতি শইকীয়াটো বনাই দিলে। বৰ্তমান আজি প্ৰায় 1.5 বছৰ হ'ল, পানী এতিয়ালৈকে আমি ঠিকেই পাই আছোঁ। আৰু আশা কৰিছোঁ এতিয়া মানুহখিনি আমাৰ এই ফ্লেটৰ মানুহখিনি অলপ পানীৰ ক্ষেত্ৰত সুবিধা পাইছে। যিহেতু আপুনি শুনিলে, আপোনাৰ যিহেতু যিজন আৱাসী আছিলে সেই এপাৰ্টমেণ্টটো, তেখেতে কৈছে যে খুব খাব পৰা পানী আপুনি কি ক'ব, কেনেকুৱা লাগিছে আপোনাৰ? না খুব ভাল লাগিছে, মানে য'তে মই কাম কৰি আহিছোঁ বা য'তে মই বনাই আহিছোঁ তেওঁলোকে খুব ভালেই পাইছে। আৰু বহুতৰ মুখত মানে তেখেতে কোৱা নিচিনাকৈ শুনিছোঁ যে মানে আমি আৰু ফ্লেটৰ এৰি পেলাই আকৌ নিজৰ ঘৰলৈ ঘূৰি যাম বুলিহে ভাবিছিলোঁ। তেনেকুৱাও মানে মানুহৰ মুখত শুনিছোঁ, ঘূৰি যোৱা চিন্তা কৰিছিলে। তেওঁলোকেও কৈছে যে নাই শইকীয়া আপুনি এইটো মানে ডাঙৰ সুবিধা কৰি দিলে, এতিয়া অন্ততঃ আমাৰ মানে বগা গেঞ্জি বগা হৈয়ে থাকে। খুব ডাঙৰ কথা যে সঁচাকৈ আপুনি ৰাইজৰ পৰা সহযোগিতা পাইছে। এতিয়ালৈকে কিমান এপাৰ্টমেণ্ট আমি বনাইছে? এতিয়ালৈকে 15টামান 12টা এনেকুৱা কৰা হৈছে। যোৰহাটৰ বাহিৰত বনাইছেনে? যোৰহাটৰ বাহিৰত এতিয়ালৈকে মই নাই কৰা। মানে এইটো মোৰ এনেকুৱা নহয় যে মানে মোৰ এইটো প্ৰফেশ্যন হিচাপে নাছিলে। মানে কোনোবাই যদি কয় যে মোৰ আমাৰ পানীটো অলপ অসুবিধা হৈ আছে, এবাৰ আপুনি চাই দিবচোন, চাই দি মই এডভাইচ কৰোঁ যে এনেকুৱা ফিল্টাৰ এটা মই এনেকৈ বনাইছোঁ, আপোনালোকে যদি বনাবলৈ বিচাৰে মোৰ লগত যোগাযোগ কৰিব, মই বনাই দিম। তেনেকৈ কোনোবাই বনাইছে, কোনোবাই নাই বনোৱা, কিন্তু যিখিনি মই বনাইছোঁ তেওঁলোকে বৰ্তমানলৈকে ভালেই পাইছে। হয়, যেতিয়া এপাৰ্টমেণ্টটো আপুনি বনাইছে, এপাৰ্টমেণ্টৰ বাহিৰেও যদি কাৰোবাৰ ব্যক্তিগত ঘৰত তেতিয়াও কৰিব পৰা যাব। তাত মানে কিছু সাল সলনি কৰি পেলাই তেতিয়া কিমান তাৰ তেনেকুৱা ঘৰুৱালী কাম মোক কৰা হোৱা নাই এতিয়ালৈকে। ঘৰুৱালী কামৰ কিমান খৰচা আহে সেইটো মানে সময়েহে ক'ব। মানে তেওঁৰ কিমান পানী দৰকাৰ আছে, কিমান মানুহ থাকিব, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেনেকৈ বনোৱা হ'ব। হয়, যিহেতু আমাৰ ভিডিঅ'ত আমি দেখাইছোঁ যে 3টা লেয়াৰ থাকে, তাত প্ৰথম একদম লেতেৰা দুৰ্গন্ধ পানীটো হয়। সেই দুৰ্গন্ধ পানীটো আপোনাৰ আউটলেট ভেলভ আছে, আউটলেট ভেলভেদি আপুনি মানে যিটো তাত মানে লেতেৰা জমা হয় সেইটো উলিয়াই দি পেলাই আপুনি 2 মিনিটৰ কাৰণে বেকৱাছ কৰি দিলে, বেকৱাছ কৰি আকৌ দিনটো চলালে, আকৌ পিছদিনা ৰাতিপুৱা সেই লেতেৰাখিনি উলিয়াই দিলে, উলিয়াই দি আকৌ 2 মিনিট বেকৱাছ কৰিলে, আকৌ আপুনি দিনটো চলালে। প্ৰথম লেয়াৰটোত তেনেকৈ কৰিলে, দ্বিতীয় লেয়াৰটোত আপুনি 2 দিনৰ পিছত বেকৱাছ কৰিলেও হ'ব, তৃতীয় লেয়াৰটোত আপুনি এসপ্তাহৰ পিছত বেকৱাছ কৰিলেও চলি থাকে। এই গোটেই প্ৰজেক্টটো আপোনাৰ নিজৰ চিন্তাই ন? সম্পূৰ্ণ মোৰ নিজৰ চিন্তা। কেনেকৈ বনালে আহিলে যে? নহয়, মোৰ কথাটো আপোনাক মই আগতেও কৈছোঁ যে মানে ভৱলক্ষ্মী কনষ্ট্ৰাকশ্যনত যেতিয়া পানীৰ অসুবিধা হয় সকলোৱে মানে বিল্ডাৰৰ ফালৰ পৰা মোকে কয় যে আপুনি শইকীয়া তুমি এপাক চাই আহিবাচোন। গতিকে চাই মানুহবিলাকৰ অসুবিধাবিলাক একেবাৰে ওচৰৰ পৰা মই নিজে দেখিছোঁ। গতিকে দেখি শুনি মই নিজে এটা চিন্তা কৰিলোঁ যে নাই এনেকৈ নহ'ব, পানীও লাগিব আৰু পানী ভাল ফিল্টাৰো হ'ব লাগিব। পানীৰ যিটো পিকআপ, পানীৰ যিটো মানে দৰকাৰ, সেই প্ৰয়োজনীয় পানীটোও লাগিব, তাৰ লগে লগে ভাল ফিল্টাৰ হ'ব লাগিব। আৰু সেইকাৰণে মই এইটো 3 লেয়াৰ ফিল্টাৰ কৰিলোঁ যাতে এটা ফিল্টাৰতে প্ৰেছাৰ নপৰক। ইটোৰ পৰা সিটোলৈ, সিটোৰ পৰা সিটোলৈ, সিটোৰ পৰা সিটোলৈ তেনেকৈ ফিল্টাৰ হৈ গ'লে পানীৰ যিটো বৰিঙে যিটো ছাপ্লাই দিব সেই একেটা পানী ফিল্টাৰ কৰি ছাপ্লাই দিব পৰা ব্যৱস্থা কৰি দিওঁ। 3টা লেয়াৰ দিয়াৰ কাৰণে বেছি বিশেষকৈ ভাল এটা পানীৰ ৰিজাল্টটো অৱশ্যে ভাল হয়। পানীৰ ৰিজাল্ট 3টা লেয়াৰৰ কাৰণে পানীৰ ৰিজাল্টটো ভাল হয়।
যদি আমাৰ দৰ্শকে চাই আছে হয়তো বহুতে আপোনাৰ লগত যোগাযোগ কৰিব পাৰে আপুনি যোগাযোগ নাম্বাৰটো যদি দি দিয়ে ভাল হ'ব যিহেতু আপোনাৰ দৰ্শকে যোগাযোগ কৰিব পাৰে মোৰ লগত যোগাযোগ কৰিলে মই তেওঁলোকৰ যদি আগতে বনাই থোৱা কিবা টেংকি আছে তাতে মডিফাই কৰি পেলাই বনাই দিব পাৰিম বা যদি তেওঁলোকে একেবাৰে নাই নতুন কনষ্ট্ৰাকশ্যন কৰোঁ তেতিয়াও মই বেলেগ এটা এষ্টিমেট হ'ব বেলেগ এটা হিচাপ হ'ব তেনেকৈ কৰি দিব পাৰিম গতিকে তাত মোৰ একো আপত্তি নাই কোনোবাই বিচাৰিলে মই বনাই দিব পাৰিম যেহেতু প্ৰায় ঘৰত আমাৰ গ্ৰাম্য অঞ্চলত টিউবৱেলটো থাকে এতিয়া টিউবৱেলৰ ঠাইত এনেদৰে ফিল্টাৰ টিউবৱেলৰো তাৰ পৰা কৰিব পৰা যাব মানে ঘৰুৱালেই হওক বা আপোনাৰ এপাৰ্টমেণ্টৰে হওক সকলোতে কৰিব পৰা যায় খালি ঘৰুৱালি কি হয় আপোনাৰ সৰহীয়া মানুহ যদি থাকে তেওঁ যদি ভাড়াতীয়া থাকে 2টা 3টা 4টা পৰিয়াল ভাড়াতীয়া থাকে তেতিয়াহ'লে আমাৰ ফিল্টাৰটো বনালে অলপ লাভ হ'ব নহ'লে আমাৰ ফিল্টাৰটোত অলপ খৰচ যিহেতু বেছি হৈ যায় সেইকাৰণে ঘৰুৱালি ক্ষেত্ৰত মই এতিয়ালৈকে কাম কৰা নাই 2-এজনে মোৰ লগত যোগাযোগ কৰিছে প্ৰয়োজন হ'লে মই বনাই দিম আৰু এইটোত কাৰেণ্টৰ কথা থাকে নিশ্চয় ইয়াত কাৰেণ্টৰ কথা মানে তাত এক্সট্ৰা মটৰ নচলে আপোনাৰ অকল যিটো ছাবমাৰ্চিবলে আপোনাৰ তলৰ পৰা পানীটো ওপৰলৈ উলিয়াই দিয়ে সেই একেটা ছাবমাৰ্চিবলতে আপোনাৰ ফিল্টাৰত পানীটো দি দিব অট'মেটিক ফিল্টাৰ হৈ গৈ থাকিব আৰু বিশেষকৈ এই মাটিৰ কিছু কথা আছে নেকি বিভিন্ন ঠাইৰ কথা আছে নেকি যিটো পানীৰ কথা পানী মানে কি হয় মই এতিয়ালৈকে যিমান এপাৰ্টমেণ্টত কাম কৰিছোঁ কিছুমানে কয় বিল্ডাৰে বৰিংটো তেনে ওপৰতে থ'লে কিছুমানে কয় বৰিংটো ভাল জেগাত নপৰিলে কিন্তু একচুৱেলি মই এতিয়ালৈকে যিমানখিনি পাইছোঁ চবতে যোৰহাটৰ চব জেগাতে টাউনৰ ভিতৰত মানে সকলো জেগাতে একেটা হেৰি মানে সেইটো বিল্ডাৰৰ কোনো ভুল বুলি মই নাভাবোঁ মানে বৰিং চব একে প্ৰত্যেকেতো একেজন মানুহ দি পেলাই বৰিং কৰোৱা নাই বা প্ৰত্যেকে বেলেগে বেলেগে বৰিং কৰিছে গতিকে সেইটো বিল্ডাৰৰ দুখ বুলি মই নাভাবোঁ মানে যোৰহাটৰ পানীৰে এইটো এটা সমস্যা আৰু ইয়াত আপোনাৰ এই ফিল্টাৰটো এবাৰ বহুৱাই চাওক আপোনালোকে নিশ্চয় মানে ব্যৱহাৰ উপযোগী পানী পাব এতিয়া ক'ত প্ৰজেক্ট চলি আছে আপোনাৰ এইটো পানীৰ প্ৰজেক্টটো এতিয়া মই আপোনাৰ তৰাজানৰ ডিষ্ট্ৰিবিউটৰত এটা কাম কৰি আছোঁ বৰ্তমান তাতে কিমান তাত আপোনাৰ 22মান পৰিয়াল থাকিব আৰু 2-এজনে মোৰ লগত যোগাযোগ কৰি আছে তেওঁলোকেও মানে ধৰি লওক বিচাৰিছে কিমান খৰচা আহিব কি কথা এইখিনি জানিবলৈ বিচাৰি আছে তেওঁলোকৰ লগতো খুব সোনকালে যোগাযোগ কৰিব আপুনি ঘৰৰ বাহিৰে বিভিন্ন অনুষ্ঠানতো আপুনি পানী ব্যৱহাৰ প্ৰকল্পটো তৈয়াৰ কৰিব পাৰে আচলতে হয় নিশ্চয় পাৰি কৰিব নিজৰ সামাজিক অনুষ্ঠান থাকে পাৰি নিশ্চয় কৰিব নামঘৰ সকলোতে কৰিব পৰা যায় নামঘৰ মন্দিৰ সকলোতে কৰিব পৰা যায় আৰু এই ফিল্টাৰটোৰ মানে মেইনটেনেন্স খৰচটো একেবাৰে মেইনটেনেন্স খৰচ মেইনটেনেন্স আৰু এনেও এবছৰৰ কাৰণে মই আপোনাৰ য'ত ফিল্টাৰ বনাওঁ এবছৰৰ কাৰণে মই আপোনাৰ মেইনটেনেন্সটো লৈ লওঁ এবছৰটো মই মেইনটেনেন্স কৰিয়ে দিওঁ কিবা থাকিলে বা টপ আপো যদি কৰিবলগীয়া হয় মই টপ আপ হ'লেও কৰি দিওঁ মানে এবছৰৰ কাৰণেতো মই ৰিস্ক লৈ লওঁ এবছৰৰ পিছতো তেওঁলোকৰ খৰচা বিশেষ নাথাকে আপোনাৰ অলপ বালি নতুনকৈ ভৰাই দিলে হয় এতিয়া কেনেকুৱা লাগিছে যিহেতু আপুনি বিশেষভাৱে এটা গুৰুত্বপূৰ্ণ সমস্যাটো আমি সমাধান কৰাৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে কাৰণ ব্যৱহাৰ উপযোগী পানী দিয়াটো এটা ডাঙৰ কথা কেনেকুৱা লাগিছে যিহেতু নিশ্চয় ভাল লাগিছে মানে কাম কৰি যেতিয়া ছাকচেছ হয় তাৰ মানে ফূৰ্তিটো আনন্দটো অলপ বেলেগ গতিকে যিখিনি কাম এতিয়ালৈকে কৰিছোঁ প্ৰত্যেকেই খুব ভাল পাইছে আৰু যদি কোনোবাই মোৰ লগত যোগাযোগ কৰে তেওঁলোককো মই মানে মোৰ ফিল্টাৰটো এবাৰ ব্যৱহাৰ কৰি মানে বনাই চাওক আৰু মানে 100% আপোনাৰ ব্যৱহাৰ উপযোগী পানী ৰিজাল্টটো ভাল পাব হয় প্ৰিয় দৰ্শক দিব্যশ্ৰী শইকীয়াক অকল যোৰহাটেই নহয় সমগ্ৰ অসমতে আপোনালোকে যোগাযোগ কৰিব পাৰে যোৰহাটৰ পৰাই তেখেতে যাত্ৰা আৰম্ভ কৰিছে আৰু খুব ভাল কথা যোৰহাটবাসীয়ে তেখেতক আদৰি লৈছে যি তেখেতৰ প্ৰকল্প কাৰণ পানীৰ কাৰণে একটুপি বিশুদ্ধ পানীৰ কাৰণে বা ব্যৱহাৰ উপযোগী পানীৰ কাৰণে প্ৰতি মুহূৰ্ততে আমি চিন্তা কৰি থাকোঁ যে ভাল পানী খাব লাগে ভাল পানী ব্যৱহাৰ কৰিব লাগে এনেধৰণৰ সমস্যাৰ ক্ষেত্ৰত দিব্যশ্ৰী শইকীয়াই কিন্তু বৰ্তমান সময়ত যোৰহাটবাসীৰ পৰা আশীৰ্বাদ আৰু সহযোগিতা আগবঢ়াবলৈ সক্ষম হৈছে আৰু সেইবাবে আপোনালোকেও যদি এনেধৰণৰ সমস্যা আছে বিশেষ পানীৰ সমস্যা আছে পানীৰ সমস্যা থাকিলে দিব্যশ্ৰী শইকীয়াৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে অকণ নাম্বাৰটো যদি কৈ দিয়ে ভাল হ'ব মোৰ ফোন নম্বৰটো 8811 868081
হয় তেনে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ হয় প্ৰিয় দৰ্শক এয়া হৈছে দিব্যজ্যোতি শইকীয়া এটি গুৰুত্বপূৰ্ণ বিষয়ৰ লগত আমি আলোচনা কৰিলোঁ পানীৰ সমস্যাক লৈ আৰু বৰ্তমান এই পানীৰ সমস্যা অসমৰ বিভিন্ন প্ৰান্তত আছে জিলাৰ বিভিন্ন ঠাইতো আমি দেখিছোঁ যোৱাটোতো এনেধৰণৰ সমস্যা আছে কিন্তু বৰ্তমান সময়ত এই সমস্যাৰ পৰা অকণমান সমাধান কৰি দিয়াৰ ক্ষেত্ৰত কিন্তু দিব্যজ্যোতি শইকীয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু আমি আশা কৰিছোঁ যে যদি প্ৰয়োজন হয় আপোনালোকে দিব্যজ্যোতি শইকীয়াক আপোনালোকে যোগাযোগ কৰিব পাৰে টুপি ভাল পানী খাবৰ বাবে ব্যৱহাৰ উপযোগী পানী যদি বিচাৰিছে নিশ্চিতভাৱে আপুনি দিব্যজ্যোতি শইকীয়াক আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু পুনৰবাৰ আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজিৰ এই বিশেষ অনুষ্ঠানটো আপোনালোকে চাই থকাৰ বাবে পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো ইমানতে সামৰি লৈছোঁ চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ